এই মুহূৰ্তত মই মাজুলীৰ ইতিহাস প্ৰসিদ্ধ আউনীআটী সত্ৰত আছোঁ আৰু ৩৭২ বছৰীয়া যি সত্ৰৰ পৰম্পৰা সেই পৰম্পৰা অনুসৰি ইয়াত কাতি বিহু উদযাপন কৰা হ'ব আৰু ইয়াত সন্ধিয়াৰ ভাগত ২১ আকাশবন্তিৰে ইয়াত কাতি বিহু উদযাপন কৰা হ'ব, আকাশবন্তি প্ৰজ্বলন কৰা হ'ব আৰু এই আকাশবন্তিৰ পোহৰত সমগ্ৰ মাজুলী উদ্ভাসিত হ'ব ২১ আকাশবন্তিৰ পোহৰত। আৰু কেৱল মাজুলীৰ আউনীআটী সত্ৰই নহয়, মাজুলীৰ গ্ৰামাঞ্চলত কাতি বিহুৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। যদিও এইবাৰ কাতি বিহু পূৰ্বৰ দৰে এবাৰ অনুষ্ঠিত নহয়, অৰ্থাৎ মানুহৰ মন যদিও সেমেকা, তথাপিতো কিন্তু এইবাৰ তেওঁলোকে পৰম্পৰা ৰক্ষাত তেওঁলোক নামি পৰিছে আৰু এই মুহূৰ্তত ইতিহাস প্ৰসিদ্ধ মই আউনীআটী সত্ৰৰ পৰিৱেশ দেখুৱাইছোঁ। ২১ আকাশবন্তি ইয়াত সজাই পৰাই তোলা হৈছে আৰু এই আকাশবন্তি সন্ধিয়াৰ ভাগত ইয়াত প্ৰজ্বলন কৰা হ'ব। কেৱল আকাশবন্তি জ্বলোৱাই নহয়, ইয়াত সত্ৰৰ যিসকল উদাসীন ভকত বৈষ্ণৱ আছে, বিদেশী পৰ্যটক আছে, মাজুলীৰ বিভিন্ন গাঁৱৰ পৰা ইয়াত লোক আহিব এই আকাশবন্তি প্ৰজ্বলন কাৰ্যসূচী দৰ্শন কৰিবলৈ। আৰু আকাশবন্তি প্ৰজ্বলন কৰাৰ পাছত ইয়াত সত্ৰৰ যি কৃষ্টি আছে, সত্ৰৰ যি পৰম্পৰা আছে, সেই পৰম্পৰা মতে তেওঁলোকে আকাশবন্তি ইয়াত প্ৰজ্বলন কৰিব। আকাশবন্তিৰ চাৰিওফালে তেওঁলোকে ঘূৰি সত্ৰৰ যিখিনি কৃষ্টি আছে সেই কৃষ্টি প্ৰদৰ্শন কৰিব আৰু যি এঘণ্টাজোৰা যি কাৰ্যসূচী, সেই কাৰ্যসূচী চাবলৈ দেশ বিদেশৰ পৰ্যটক আহি ইয়াত উপস্থিত হৈছেহি আৰু ইতিমধ্যে ফ্ৰান্স, লণ্ডনৰ কেইবাগৰাকী পৰ্যটক আহি কালিয়ে আহি মাজুলীত উপস্থিত হৈছেহি। সন্ধিয়াৰ ভাগত মাজুলীৰ এই আউনীআটী সত্ৰত ২১ আকাশবন্তি প্ৰজ্বলন কৰা হ'ব। সত্ৰৰ এগৰাকী উদাসীন বৈষ্ণৱ আছে, তুলসীৰ তলত ইয়াত তুলসী পুলি ৰোপণ কৰা হৈছে। ২১ আকাশবন্তিৰ প্ৰথম যি আকাশবন্তি আছিলে, প্ৰথম গছি আকাশবন্তি সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী ডাঙৰীয়াই ইয়াত প্ৰজ্বলন কৰিব। তাৰপিছত সত্ৰৰ যিসকল বয়োজ্যেষ্ঠ বৈষ্ণৱ আছে ভাস্কৰ, সেই বয়োজ্যেষ্ঠ বৈষ্ণৱসকলে আকাশবন্তি প্ৰজ্বলন কৰিব আৰু লাহে লাহে আকাশবন্তিসমূহ ওপৰলৈ উঠাই লৈ যাব আৰু সমগ্ৰ কাতি মাহ জুৰি আউনীআটী সত্ৰৰ আকাশবন্তি জ্বলি থাকিব। অকণমান মই আপোনাৰ প্ৰস্তুতি, আমি সন্ধিয়া যিহেতু উদ্ভাসিত হ'ব আকাশবন্তি। হয়, আমি নিউজ লাইভৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ আউনীআটী সত্ৰৰ তৰফৰ পৰা বিহু শুভকামনা জনালোঁ। গোবিন্দ মহাপ্ৰভু শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ যে ৰাইজ যেন সকলোৰে হৃদয়ত কৃপা বৰ্ষণ কৰে। আউনীআটী সত্ৰৰ ৩৬২ বছৰীয়া পৰম্পৰা অনুসৰি আকাশবন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিব। আচলতে আউনীআটী সত্ৰৰ যিখিনি কৃষ্টি সংস্কৃতি আছে ইয়াত সকলোখিনি প্ৰদৰ্শন কৰা হয়। বিশেষকৈ এইবাৰ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমাৰ যি সংকীৰ্তন আছে সেই সংকীৰ্তনৰ পৰিৱৰ্তে আমি নামক প্ৰাধান্য দি নামক ইয়াত বিশেষত্বভাৱে প্ৰদৰ্শন কৰা হ'ব। আৰু লগতে আমাৰ যি ৰীতি নীতি অনুসৰি বৈদিক পৰম্পৰা অনুসৰি আমাৰ তুলসী ভগৱান বিষ্ণুৰ যোগেদি তুলসীক উপাসনা কৰা হ'ব। যে তুলসী দৰ্শনে পুণ্যং স্পৰ্শনে পাপনাশনং তুলসী ছায়াং সৰ্বতীৰ্থানি তুলসী ভূ নমো নমঃ। যে তুলসী দৰ্শনত পুণ্য হয় বুলি কোৱা হয়, স্পৰ্শত পাপ নাশ কৰা হয় বুলি কোৱা হয়, তুলসীৰ ছায়াত সকলো তীৰ্থৰ সমাহাৰ হয় বুলি কোৱা হয়। এনে এক পুণ্য স্থানত বা পবিত্ৰ স্থানত আহি উপস্থিত হৈ আপুনি যদি এগছি বন্তি প্ৰজ্বলন কৰে, তেতিয়া যে সমগ্ৰ তীৰ্থ ভ্ৰমণৰ যি পুণ্য ফল, সেই পুণ্য ফল লাভ কৰা হয় বুলি কোৱা হয়। আৰু বিশেষকৈ কাতি মাহটোক দামোদৰ মাহ বুলি কোৱা হয়। ভগৱান বিষ্ণুৰ অতি প্ৰিয় নাম আছিলে দামোদৰ। সেই দামোদৰ মাহত আকাশবন্তি প্ৰজ্বলনৰ যোগেদি তেখেতে অতি সোনকালে সন্তুষ্ট হয় বুলি কোৱা হয়। সেইকাৰণে এই গোটেই সমগ্ৰ কাতি মাহটোৱে যাতে সমগ্ৰ মানৱ সমাজৰ কল্যাণ কৰিব পৰা যায় আৰু সেই পৰম্পৰা অনুসৰি ২১ আকাশবন্তি প্ৰজ্বলন কৰা হয়। আৰু ভগৱান প্ৰহ্লাদে যিদৰে ভক্তিৰ মাধ্যমেৰে ২১ পুৰুষ উদ্ধাৰ কৰিছিলে, সেই পৰম্পৰাকে অনুসৰণ কৰি ইয়াতে ২১ আকাশবন্তি প্ৰজ্বলন কৰা হয়। ইয়াতে আমাৰ কিছুমান প্ৰতীক ব্যৱহাৰ কৰা হৈছে, চৰাই প্ৰতীক ব্যৱহাৰ কৰা হৈছে, মানে যে ৰাজহংসৰ দৰে উৰি যাতে আমাৰ যি ২১ পুৰুষ আছে যে তেওঁ স্বৰ্গলৈ বা বৈকুণ্ঠী প্ৰাপ্তি হ'ব পাৰে, তাৰো প্ৰাৰ্থনা জনোৱা হয়। আৰু লগতে এজন পৰ্যটক যদি আউনীআটী সত্ৰলৈ আহে, আউনীআটী সত্ৰৰ যিমানখিনি কৃষ্টি সংস্কৃতি আছে সকলোখিনি ইয়াতে দেখিবলৈ পাব। আৰু আমি সকলোকে আহ্বান জনাইছোঁ, আহক আপোনালোকে আউনীআটী সত্ৰৰ যি ঐতিহাসিক এই আকাশবন্তিস্থলীলৈ আহি চাকি বন্তি প্ৰজ্বলন কৰি আপোনালোকৰ নিজৰ পৰিয়ালৰ লগতে সমগ্ৰ যাতে মানৱ সমাজৰ কল্যাণ সাধন কৰিব। ধন্যবাদ জনাইছোঁ। ভাস্কৰ, মই এবাৰ আকাশবন্তি দেখুৱাব বিচাৰিছোঁ নিউজ লাইভৰ দৰ্শকসকলক, কাৰণ মাজুলীৰ ইতিহাস প্ৰসিদ্ধ আউনীআটী সত্ৰৰ এই আকাশবন্তি সুউচ্চ বাঁহেৰে ইয়াত আকাশবন্তি নিৰ্মাণ কৰা হৈছে। তলত আকাশবন্তি জ্বলাব আৰু বিশেষ ৰছীৰে বিশেষ পদ্ধতিৰে আকাশবন্তি ওপৰলৈ তুলি লৈ যোৱা হ'ব আৰু এই ওপৰত সমগ্ৰ যি কাতি মাহ আছে, কাতি মাহ জুৰি আকাশবন্তি জ্বলি থাকিব আৰু কাতি মাহৰ যি আকাশবন্তি ইয়াত প্ৰজ্বলন কৰা হ'ব। ২১ আকাশবন্তি আচলতে বিয়লি ৪ বজাৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ'ব আৰু বিয়লি ৪ বজাৰ পৰা সন্ধিয়া পৰ্যন্ত এই আকাশবন্তিৰ যি প্ৰজ্বলন কাৰ্যসূচী, কাতি বিহুৰ যি উদযাপন প্ৰস্তুতি, এই পৰ্ব চলিব আৰু এই পৰ্ব চাবলৈ দেশ বিদেশৰ পৰ্যটকেৰে আগ্ৰহেৰে বাট চাই থাকে। আৰু যাৰ বাবে মাজুলীৰ ইতিহাস প্ৰসিদ্ধ এই আউনীআটী সত্ৰত এই আকাশবন্তিৰ প্ৰজ্বলন অনুষ্ঠান চাবলৈ ইতিমধ্যে দেশ বিদেশৰ পৰ্যটকসকল ইতিমধ্যে আহি মাজুলীত বাহাৰ পাতিছেহি আৰু সন্ধিয়াৰ ভাগত যি কাৰ্যসূচী হ'ব, এই কাৰ্যসূচী দৰ্শন কৰিব দেশ বিদেশৰ পৰ্যটক। আৰু কেৱল দেশ বিদেশৰ পৰ্যটকেই নহয় ভাস্কৰ, মাজুলীৰ যিসমূহ গাঁও আছে সকলো গাঁৱৰ পৰা ইয়াত লোকসকল ইয়ালৈ আহিব আকাশবন্তিৰ পোহৰত
যিহেতু সমগ্ৰ মাজুলী উদ্ভাসিত হ'ব আৰু সেইবাবেই মাজুলীৰ আউনীআটী সত্ৰৰ আকাশবন্তিৰ যি অনুষ্ঠান এই অনুষ্ঠান বিশেষভাৱে বিগত বছৰ ধৰি আচলতে ইয়াত বিবেচিত হৈ আহিছে আৰু দেশ বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ সত্ৰৰ ভিতৰৰ পৰিৱেশ। এইবাৰ মই পুনৰ কৈছোঁ যে এইবাৰ সত্ৰৰ যিসমূহ কৃষ্টি সংস্কৃতি আছিলে সকলো কৃষ্টি সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰা হ'ব আৰু এই প্ৰদৰ্শন কৰাৰ এইবাৰ কেৱল ব্যতিক্ৰম হ'ব যে ইয়াত যি বিশেষ এটা কৃষ্টি আছিলে সেই কৃষ্টি এবাৰ জুবিন গাৰ্গৰ স্মৃতিত এবাৰ তেওঁলোকে প্ৰদৰ্শন নকৰে, কেৱল নাম কীৰ্তন কৰা হ'ব। গতিকে বাকী যিখিনি কৃষ্টি সংস্কৃতি আছে চং কীৰ্তনৰ বাহিৰে বাকী সকলো কৃষ্টি সংস্কৃতি ইয়াত চলি থাকিব। গতিকে এয়া হৈছে আউনীআটী সত্ৰৰ পৰিৱেশ। কেইটামান মুহূৰ্তৰ পাছতে ইয়াত দেশ বিদেশৰ পৰ্যটকেৰে ভৰি পৰিব সমগ্ৰ সত্ৰৰ চৌহদ, সমগ্ৰ মাজুলীৰ ইয়াত যিসকল লোক আছিলে সকলো লোক ইয়ালৈ আহিব বিয়লিৰ ভাগত আৰু আমি সেই পৰিৱেশ আমি বিয়লিৰ ভাগত দেখুৱাম নিউজ লাইভৰ দৰ্শকসকলক কেনেকৈ ইয়াত আকাশবন্তিৰ পোহৰত উদ্ভাসিত হয় আৰু মই দূৰণিৰ পৰা দেখুৱাইছোঁ এয়া হৈছে মাজুলীৰ ইতিহাস প্ৰসিদ্ধ আউনীআটী সত্ৰৰ আকাশবন্তি। 21 জোৰা আকাশবন্তি ইয়াত প্ৰজ্বলন কৰা হ'ব আৰু এই 21 জোৰা আকাশবন্তি প্ৰজ্বলন অনুষ্ঠান আৰম্ভ কৰিব সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীয়ে আৰু আমি পৰিৱেশ দেখুৱাইছোঁ মাজুলীৰ ইতিহাস প্ৰসিদ্ধ আউনীআটী সত্ৰৰ পৰা।